হেল্ল' এভৰিৱান, মই ৰীতা দাস। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ প্ৰথমটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' গাইজ, থাম্বনেইলখন চাই আপোনালোকে গম পাইছে চাগে আমি ক'লৈ গৈ আছোঁ। আমি গৈ আছোঁ শ্বিলং চেৰাপুঞ্জী। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। চ' গাইজ, এতিয়া টাইম হৈছে 6:41। আমি ঘৰৰ পৰা ওলাইছোঁ প্ৰায় 4টামান বজাত। এতিয়া আমি গৈ আছোঁ। অলপ দূৰ যোৱাৰ পিছত আমি ইয়াতে ৰখি দিছোঁ গাইজ। চাব, চিনাৰীটো ইমান ধুনীয়া, গছবিলাক ইমান ধুনীয়া ধুনীয়া গছ। পাঁচ 6 ঘণ্টা গাড়ীত অহাৰ পিছত ফাইনেলি আমি ধুনীয়া ভিউ পইণ্ট এটা আহি পালোঁ গাইজ। চাব, আগতে এনেকুৱা প্লেচ গাইজ মই ক'তো দেখা নাই। চাব, ইমান ধুনীয়া কুঁৱলী, পাহাৰবিলাক দেখাই নাপায় কুঁৱলীৰ কাৰণে। চাব গাইজ, কেমেৰাত ইমান ধুনীয়া নালাগিব পাৰে, কিন্তু ৰিয়েলত জান্নাত। তো গাইজ, ইয়াতে আমি 10-15 মিনিট ভিউটো এনজয় কৰিলোঁ, ৰীল বনালোঁ, ফটো উঠিলোঁ। এতিয়া আমি গৈ আছোঁ আমাৰ নেক্সট প্লেচলৈ। আমি এতিয়া গাড়ীত বহিব গৈ আছোঁ। তো গাইজ, কুঁৱলীৰ মাজে মাজে আমাৰ যাত্ৰা আকৌ আগবঢ়াই দিলোঁ। তো গাইজ, এইখিনিলৈ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব। চ' গাইজ, আমি আহি পাই গ'লোঁ আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন। ইয়াতে আমি টোটেল 11টা প্লেচ চাম। নাম হ'ল গাৰ্ডেন অফ কেপছ। এইখন চাব, ইয়াতে এইটো টিকট কাউণ্টাৰ। আমি ভিতৰলৈ সোমাই যাম। পাৰ পাৰ্চন 100 ৰুপিজ টিকট। ইয়াতে যাম আমি। এই ঘৰটো চাব, ইমান ধুনীয়া। তো গাইজ, আমি ইফালে যাম। ইয়াতে লিখাই আছে 1 নম্বৰ। আমি ইফালে যাম। আপোনালোকে চাই যাব, মই আপোনালোকক দেখাই যাম। ইয়াতে ফটো চটো উঠিব পাৰি গাইজ। ধুনীয়া ডিচিপ্লিন ঠাই। ইয়াতে পিছল নহয়, শিলবিলাক পিছল কোনেও নাখায়। তো গাইজ, মই ডাঙৰ শিল এটাৰ তলত আছোঁ। এনেকৈ চাব আপোনালোকে, এনেকৈ শিলবিলাকৰ মাজে মাজে গুহা ছিষ্টেম টাইপ বনাইছে। এনেকৈ মাজে মাজে যাব পাৰি। এতিয়া আপোনালোকে দেখিব এটা মিনি ৱাটাৰফল। ইয়াতে মানুহবিলাক নামি গৈছে, কিন্তু মই জোতা পিন্ধিছোঁ, হাতেৰে লাৰি দিলোঁ পানী অলপ। পানীৰ চাউণ্ড শুনিছে গাইজ। এতিয়া আমি আকৌ আগবাঢ়িম আমাৰ 3 নম্বৰ ষ্টেপলৈ। আমি আগবাঢ়ি গৈ আছোঁ গাইজ। এতিয়া দেখিবলৈ পাম আকৌ এটি ৱাটাৰফল। ৱাটাৰফলবিলাক ইমান ডাঙৰ নহয়, সৰু সৰু ৱাটাৰফল, কিন্তু ধুনীয়া। এইটো আমাৰ 4 নম্বৰ প্লেচ। গুহা, শিলৰে গুহা এটাৰ মাজেৰে আমি গৈ আছোঁ। ইয়াতে খোজকাঢ়ি গৈ আছোঁ। কেতিয়াবা মানে গুহাটোৰ মাথা লাগিব পাৰে, কেতিয়াবা নালাগে, কেতিয়াবা এনেকৈ চাপৰ হৈ যাব লাগে। এনেকৈ ভিতৰত লাইটিঙৰ ব্যৱস্থা আছে। আমি এনেকৈ 5 মিনিটমান গৈ এনেকৈ আমি গৈ গুহাটোৰ পৰা বাহিৰত ওলাই আহিলোঁ। দেখিছেনে গাইজ এইবিলাক পোহৰ? ওলাই আহি গাইজ, আমি এতিয়া যাম আমাৰ 5 নম্বৰ প্লেচলৈ। ইফালে 5 নম্বৰ প্লেচ, এইটো মিনি ৱাটাৰফল। আমাৰ 6 নম্বৰ প্লেচটো ৱাটাৰফল। চাব গাইজ, ইমান ধুনীয়া ৱাটাৰফল। তললৈ নামি গৈ আছোঁ বাৰু, আপোনালোক দেখাই গৈ আছোঁ ৱাটাৰফলটো। চাব এনেকৈ। নেক্সট প্লেচটো দেখিবলৈ পাইছেনে গাইজ? এইটো হাৰ্ট শ্বেপত বনাইছে, অৰ্থাৎ হাৰ্ট শ্বেপ ৰক। ইয়াতে পঢ়ি চাব আপোনালোকে। এতিয়া আমি গৈ আছোঁ গাইজ, এইখন বাঁহৰ দলং। এইফালেৰে গৈ আছোঁ আমি মেডিচিনেল ৱাটাৰ খাবলৈ। এই পানীটো কিবা মেডিচিন বুলি কৈছে গাইজ। এইটো পানীটো খালে বহুত বেমাৰ কাট যায়। ইয়াতে বাঁহৰ চুঙাত 100 ৰুপিজ কয়, আৰু বটল আনিলে লৈ যাব পাৰিব। এনেকৈ আমি লৈ আহিছোঁ, এনেকৈ ল'ব পাৰিব। খাই ভাল লাগিছে, পানীটো খাই কিবা এটা ভাল লাগিছে। ইয়াৰ পৰা বাঁহৰ চুঙা লৈ ঘৰত লৈ যাব পাৰিব। এই
ইয়াতে পৰি চাব গাইজ আমি তাৰ পৰা পানীটো খাই ওলাই আহিলোঁ গাইজ ইয়াতে বাহিৰত আহিলোঁ গাড়ীবিলাক চাব ভিউটো চাব পাহাৰবিলাক চাব এই দেখিছে এইখন বাংলাদেশ গাইজ এইখন বাংলাদেশ দেখিবলৈ পাইছে তাৰ পৰা আহি গাইজ আমি এতিয়া 7 চিষ্টাৰ চাম দেখিবলৈ পাইছেনে গাইজ কুঁৱলী 7 চিষ্টাৰ 1 চিষ্টাৰ দেখিছে এতিয়া লাহে লাহে দেখা পাম আমি কুঁৱলীবিলাক নোহোৱা হৈ যাব দেখিছেনে গাইজ এই 7 চিষ্টাৰ কুঁৱলীবিলাক নোহোৱা হৈ যাই থাকিব এনেই 5 মিনিটৰ কাৰণে নোহোৱা হয় তাৰপিছত আকৌ কুঁৱলী দেখিবলৈ পাইছে গাইজ ইমান ধুনীয়া লাগিছে ইয়াতে থাকি বহুত ভাল লাগিছে গোটেইকেইটা প্লেচতকৈ ইয়াতে থাকি বহুত ভাল লাগিছে চাব 7 চিষ্টাৰ 7 ভনীৰ ৰাজ্য আমাৰ অসমীয়াত 7 ভনীৰ ৰাজ্য বুলি কয় ইমান ধুনীয়া প্লেচ পাহাৰবিলাক কুঁৱলীবিলাক চাব মই এখন পিকচাৰ ক্লিক কৰি থৈছোঁ এইখন পিকচাৰখন চাব ইমান ধুনীয়া লাগিছে এই নদীটো গাইজ একেলগে বৈ আহিছে পিছফালেৰে এনেকৈ সকলোতকৈ শেষত চালোঁ আমি ইকো পাৰ্ক বাই বাই গাইজ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ